হে এভৰিৱান পলমকৈ হ'লেও আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ অধিক শুভকামনা থাকিল আৰু এই মণ্ডপটো চাওকচোন থানামুখৰ হয় যিহেতু মই ৰাতিপুৱা হনুমান মন্দিৰ গৈছিলোঁ আজি যিহেতু মঙলবাৰ হয় ন গতিকে এই মণ্ডপটোতে মই সোমালোঁ ওচৰতে হয় বুলি আৰু মানে ইমান ধুনীয়াকৈ সজাই থৈছে নহয় আৰু ইয়াৰ মানে স্পেচিয়েলটো মই কি বেছি ভাল পালোঁ দেই ইয়াৰ কালাৰ কম্বিনেশ্যনখিনি বহুত বেছি ধুনীয়া মানে আৰু ভিতৰ চোৱা যে সঁচাকৈ বহুত ধুনীয়াকৈ কৰিছে বাকী মণ্ডপখিনি মই মানে শিৱসাগৰৰ বাকী মণ্ডপখিনি মই চোৱা নাই যিহেতু মই ওলায়ো যোৱা নাই বাৰু গতিকে ইয়াতে মই সেৱা ভাগ লৈ ল'লোঁ সোমাই ওচৰতে ৰাস্তাতে পৰিছে যিহেতু গতিকে সেৱা লৈ ঘৰলৈ আহি ল'লোঁ আৰু এয়া চাওক না মায়ে একদম কাটি থৈছে ৰঙালাওটো কেনেকৈ মানে একদম কেৰাহী আৰু ঢাকনি নিচিনাই কাটি থৈছে আচলতে মায়ে ক'লে মানে কি হ'ল এই ৰঙালাওটো যে দি পঠিওৱা আজি দুসপ্তাহ বেছিয়ে হ'ল কিন্তু আমি মানে খোৱা নাছিলোঁ মানে ঘৰত আমি এতিয়া মানুহ আছোঁ 3টা মাত্ৰ গতিকে ৰঙালাওটো মানে এটা যদি বনাই দিওঁ এফাল মানে কাটি মেলি থ'বলৈও বেয়া লাগে ফ্ৰিজত থ'লেও চব্জিবোৰ মানে পিছত সোৱাদ নাইকিয়া নিচিনা হৈ যায় গতিকে মায়ে ক'লে বোলে বেলেগ এটা চিষ্টেমত বনাওঁ বোলে পুৰি দিম এনে ক'লে হা তাৰপিছত আৰু এই ভিডিঅ'টো মানে কালি ৰাতিৰ হয় দেই আজিটোৰ বাৰু বনোৱা নাই কি হ'ল তাৰপিছতে মানে এইফালে মাংস আৰু বিলাহী মানে বইল কৰি ল'লোঁ মানে মাংসখিনি 90% মান সিজাই ল'লোঁ দেই সিজাই লোৱাৰ পিছত উলিয়াই মেলি ইয়াত নৰসিংহ ধনিয়া বিহ জলকীয়া লগতে কেঁচা জলকীয়া এটামানো দি দিছোঁ আৰু দেখিবলৈ ভাল লাগিবৰ কাৰণে মানে গোন্ধটো ধুনীয়া আহিবৰ কাৰণে আৰু এইফালে মানে একদম পূৰা ঢাকনি মৰা নিচিনাকৈ মাৰি লৈ এইফালে টুথপিক দি মানে পূৰা গোটেই চাৰিওফাল তেনেকৈ মানে ভৰাই লৈছে দেই আচলতে কি হ'ল আমি মানে জুইত মানে পুৰিম বুলি ভাবিছিলোঁ যিহেতু ইয়াত জুইত পুৰিলে মানে খুব বেছি আপোনাৰ বোলে 20 to 30 মিনিটৰ ভিতৰত সিজি যায় বুলি কৈছে আৰু মায়ে কৈছে দেই মইতো কৰি পোৱা নাই কিন্তু মানে কি হ'ল ৰাতি হৈ গ'ল আৰু ওপৰত আছে আমাৰ যিহেতু চৌকাটো গতিকে মানে তাত মানে আপোনাৰ কাৰেণ্টৰ ব্যৱস্থাটো নাই মানে আন্ধাৰ তাতে আকৌ ছোৱালীজনীকো লগত লৈ যাব লাগিব দিগদাৰ হ'ব সেইটো কাৰণে মায়ে ক'লে বোলে গেছতে দিম আৰু দেৰি হ'লেও হ'ব আৰু এইফালে মাংসখিনি গোটেইখিনি নোসোমালে যিহেতু ৰঙালাওটো সৰুও আছিলে বাৰু সেইটো কাৰণে আৰু এইফালে গেছটো আগতে মই প্ৰিহিট কৰি থৈছিলোঁ দেই প্ৰিহিট কৰাৰ পিছত এয়া চাওক একদম গোটেই চাৰিওফালটো এনেকৈ বন্ধ কৰি ল'লোঁ ওলাই মেলি আহিব নোৱাৰাকৈ আৰু এইফালে একদম ওপৰতে ঢাকন মাৰি পেলাই এটা গধুৰ বস্তু দি মানে তাতে ঢাকি দিলোঁ আৰু মানে হৈ যাব পৰাকৈ জুইত দিলেতো 20-30 মিনিট হয় কিন্তু ইয়াত মানে মোৰ কি হ'ল 1 ঘণ্টা 10 মিনিটমান লাগি গ'ল আৰু এইফালে মাংস অকণমান থাকি গৈছিলে যে মায়ে মানে সেইটো কি কৰিলে বোলে আপং অকণমান খাওঁ বোলে গতিকে আৰু সেয়াই আৰু কথাৰ মায়ে মই একদম লেকচাৰ দি মানে সিজালৈকে আৰু আপং অকণমান খাই ল'লোঁ মাংস দি আৰু এইফালে চাওক 1 ঘণ্টা পুৰাপুৰি 1 ঘণ্টা 10 মিনিট মই পূৰা টাইমটো চাই লৈছিলোঁ আপোনালোকক জনাব লাগে বুলি আৰু একদম ধুনীয়াকৈ সিজি গৈছে ওপৰটো দেখি গমেই পাইছে ন আৰু এই চাওক একদম পূৰা ধোঁৱা হৈ গ'ল কেমেৰাটোত মানে আৰু এয়া চাওক পূৰা ধুনীয়াকৈ সিজি গৈছে আৰু ইয়াৰ ফ্লেভাৰটো মানে যোনটো ফ্লেভাৰ মানে কি হয় খোৱাটোতো খোৱাই গোন্ধটো কি ধুনীয়া আৰু দেখিলে ৰঙালাওটো দেখি গম পাই গৈছে ন কি ধুনীয়াকৈ সিজি গৈছে চাওকচোন ছাইডখিনিও আৰু মানে একদম ৰঙালাওটোৰ লগতে মানে সানি পেলাই খাই দিছোঁ আৰু মাংসটোৰ লগত বাকীখিনি মই সানা সেইবোৰ ভিডিঅ'বোৰ নেদেখুৱালোঁ কিন্তু মানে একদম ইয়াতে আপোনালোকে গম পাই গৈছে দেখিয়ে ধৰিব পাৰিছে কিমান ধুনীয়াকৈ সিজিছে গতিকে বাই আপোনালোকে বনাই খাই চাব